আমি এটা গোটৰ নাই, আমি মিলন মহিলা গ্ৰাম্য সংগঠনৰ প্ৰায় 4-5টা গোটৰ সদস্য বৰ্তমান আছো। আৰু আমি হুটাৰহাটল গাঁও পঞ্চায়তৰ হয়, বহমপুৰ সমষ্টি। আমাৰ নতুন ব্লকটো হৈছে আমাৰ বহমপুৰ। আমাৰ বহমপুৰ ব্লকৰ অন্তৰ্গত যিবোৰ ভিউ আছিলে আৰু যিবোৰ গোট আছিলে, সেয়া প্ৰায়খিনি সদস্যাই 10,000 টকা মুখ্যমন্ত্ৰী আঁচনিৰ যিটো মহিলা উদ্যমিতা হয়, তাৰ পৰা 10,000 টকা চেক ল'বলৈ সক্ষম হৈছে। আমি চেকখিনি নাপালো, নোপোৱাৰ কাৰণটো আমি আজিলৈকে গম নাপালো, কিন্তু আমি পাবলগীয়া আছিলে। কাৰণ আমাৰ সকলোখিনি সদস্যাই যিখিনি তেওঁলোকে ফৰ্মেলিটিজ কৰিছিল, আৰম্ভণি গছ পুলি ৰোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে লাষ্ট পৰ্যায়ত তেওঁলোকে গাঁওবুঢ়াসকলে ভেৰিফিকেশ্যন কৰালৈকে সকলোখিনি কাম আমাৰ সুকলমে হৈ গৈছিলে। কিন্তু লাষ্টত নাম অহাও কিছুমান সদস্যাৰ নাম কৰ্তন গ'ল, কিছুমান সদস্যাৰ নিমন্ত্ৰণী পত্ৰ পোৱা পাছতো চেকসমূহ নেপালে, কিছুমান সদস্যাৰ কিন্তু কি হৈছিলে, আমাৰ নামো অহা নাছিলে আৰু নিমন্ত্ৰণী পত্ৰও নাছিলে। তাৰ স্বত্তেও কিছুমানে চেকখিনি পালে। যিসকলে পালে, নাম নথকাৰ পাছত আমি জানিবলৈ গম পাইছো যেন তেওঁলোকে বিজেপিৰ সদস্যা। কিন্তু আমাৰ যিসকলে পাবলগীয়া আছিলে বা আমি নাপালো, সেইসকল হ'ল আমি জনামতে আমি কংগ্ৰেছী মানুহ। আমি কংগ্ৰেছী হোৱাৰ কাৰণে আমি চেকখিনি নাপালো বুলি আমি সদ্যহতে গম পাইছো। কিন্তু এইটো কথা সঁচা যেন মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও কংগ্ৰেছ বিজেপি চাই পেলাই চেক বিতৰণ কৰা নাছিলে বা গোট খোলা নাছিলে। তো সেই গোটটো কোনো কংগ্ৰেছৰো নহয় বা কোনো বিজেপিও নহয় বুলিহে আমি জানো। আমি কোনো নিকাকাৰে আমি গোটত কাম কৰি আছিলো, এতিয়াও কাম কৰিছো, ভৱিষ্যতেও কাম কৰি থাকিম। আমি সদস্যসকলে গাঁৱৰ মানুহ, গতিকে আমাক গোট লাগে। আমি গোটত আছো, অকল আমাৰ 10,000 টকাই যে সকলো সেইটো নহয়। আমি কৰ্মমুখী হ'ব বিচাৰো, প্ৰতিগৰাকী মহিলাই কৰ্মমুখী হ'ব বিচাৰে। কিন্তু কি হয়, যদি আমাৰ সেই মহিলাখিনিৰ মাজৰ পৰা তেনেকুৱা 100 গৰাকী 200 গৰাকীয়ে সদস্যাই চেক পায়, কিন্তু তাৰ মাজতে 50 গৰাকীয়ে নাপায়, সেইটোহে বৰ দুখৰ বিষয়। কাৰণ সকলো আশাবাদী, যিহেতু তেওঁ কৈছিলে যেন সকলো মহিলাই চেক পাব, গতিকে আমি সকলো আশাবাদী তেখেতৰ সেই চেকখন ল'বৰ কাৰণে। চেকখন ল'বৰ কাৰণে আশাবাদী নহয়, আমি সেই 10,000 টকাটো পাই অন্তত বহুখিনি মানুহৰ বহুতখিনি কাম হ'লহেঁতেন। অন্যান্য সদস্যাই যদি কামখিনি কৰিব পাৰিলেহেঁতেন, আমিও কৰিব পাৰো। কিন্তু আমি নাপালো। আমি যে নাপালো তাৰ কাৰণে দুখাৰোপ আমি অন্য কৰিবলৈ নাই। আমি কোনো মুখ্যমন্ত্ৰী মহোদয়াক আমি দুখ নিদিওঁ, আমি দুখ দিছো আমাৰ গাঁৱৰ সাধাৰণ কৰ্মচাৰীখিনি, যিসকলে আমাৰ ৰাজনীতি দেখাই পেলাই আমাৰ চেকখিনি কৰ্তন কৰিছে। হয়, মহোদয়ে হয়তো কিজানি আমাৰ চেক দিছে, নথকা নহয়। আমাৰ বিশ্বাস, তেখেতে সকলো সদস্যাকে দিম বুলি কৈছে যেতিয়া আমাৰ নামতো চেক আহিছে। কিন্তু আমাৰ সেই লাপিলোপা যিকেইজন ৰাজনৈতিক নেতা আছে, তেখেতসকলেহে আমাৰ চেকখিনি কৰ্তন কৰিছে বুলি আমি অনুভৱ কৰো। কাৰণ আমাৰ যি জিঅ'টেকত নাম আহিছিলে, নামত আহিবলগীয়া মানুহৰ নাম আহিছিলে, ঘৰ পাবলগীয়া মানুহৰ ঘৰৰ লিষ্টৰ পৰা কৰ্তন কৰিলে। তেখেতসকলৰ এই লাষ্ট পৰ্যায়ত যিটো জিঅ'টেকত নাম ওলাইছিল, নাম ওলোৱাৰ পাছতো তেখেতসকলৰ নামত লাষ্ট ফটোখন মাৰিবলৈ নাহিলে, কাৰণ সেই মানুহগৰাকী বিজেপি নহয়, কংগ্ৰেছী। আৰু যিসকল মানুহে অৰুণোদয় বহু দিনৰ পৰা পাই আছিলে, সেই অৰুণোদয় পাই থকা মানুহসকলৰো অৰুণোদয় কৰ্তন কৰিলে, কাৰণ তেওঁলোক কংগ্ৰেছৰ মানুহ। সেই গতিকে আমি ভাবো যেন আমাকো যিহেতু চেক দিয়া নাই, আমি কংগ্ৰেছ দেখিয়ে তেওঁলোকে চেক দিয়া নাই। আমি গৰ্বৰে কওঁ, হয় আমি কংগ্ৰেছী, কিন্তু আমাক মহোদয়ে এটা কথা কোৱা নাছিল যে তোমালোকে কংগ্ৰেছ হলে আমি চেক নিদিওঁ। এই সম্পূৰ্ণখিনি কাম কৰিছে আমাৰ সৰু সুৰা গাঁৱৰ লগোৱা কেইজনে, ৱাৰ্ড মেম্বাৰৰ পৰা বুথ প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ বিজেপি কৰ্মীসকলে আমাৰ ইয়াত কাম কৰিছে। ব্যৱস্থা আমাৰ অন্য ল'ব লগা একো নাই। আমিতো আৰু একো নহয় দিয়কচোন, আমিতো তেওঁলোকক একো কৰিব নোৱাৰো। আমি খালি মুখ্যমন্ত্ৰী মহোদয়া আৰু জিলা উপায়ুক্ত বিষয়ালে জনাব বিচাৰো যেন গাঁৱত যদি সদায় এনেকে কুকৰ্ম চলি থাকে, যিসকল সদ্যহতে পাবলগীয়া মানুহ, তেখেতসকল কিন্তু সদায় বঞ্চিত হৈ থাকিব। তেওঁলোকে যিমানে আঁচনি নেৰক, যিমানে মহিলাক সুবিধা নিদিয়ক, যিমানে দুখীয়াক সুবিধা নিদিয়ক, এই সুবিধা কিন্তু সাধাৰণ অৰ্থত পাবলগীয়া মানুহে কেতিয়াও নাপায়। আমি এটাই বিচাৰো, আমি লাগে চেক নাপাওঁ, কোনো আপত্তি নাই, নিদিয়া আমাক নালাগে। কিন্তু এটা কথা তেখেতলৈ প্ৰেৰণ কৰিছো, যাতে আমাৰ গাঁৱৰ যিসকল মহিলা বা যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক পাবলগীয়া, তেখেতসকলে ঘৰৰ পৰা আৰম্ভ কৰি যিখিনি চৰকাৰী আঁচনি তেখেতে দিছে, শুদ্ধ দৃষ্টিৰে কাম কৰি তেখেতসকলকো অগ্ৰাধিকাৰ বনাওক। আমাৰ ক'বলগীয়া সিমানখিনিয়ে।